উঠা 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 জাগি উঠা ও জনতা সচেতন উঠা উঠা জাগি উঠা ও জনতা সচেতন আনা পোহৰলে সেই কৰ্মীজনক আনা সন্মুখলে সেই দীপ্ত প্ৰাণক সমাজৰ কামতেই উচৰ্গিছে যি নীৰৱে প্ৰাণ ঢালি নিজৰ জীৱন ভাল মানুহ ভাল মানুহ ভাল মানুহ ভাল মানুহ ব্যস্ত পৃথিৱীৰ কোনো প্ৰান্তত সমাজ কৰ্মী তেওঁ প্ৰচাৰ বিমুখ দহৰ প্ৰগতি নিৰিখি যিজনে নভে নীৰৱে অনন্ত সুখ ব্যস্ত পৃথিৱীৰ কোনো প্ৰান্তত সমাজ কৰ্মী তেওঁ প্ৰচাৰ বিমুখ দহৰ প্ৰগতি নিৰিখি যিজনে নভে নীৰৱে অনন্ত সুখ বিশাল জন সমুদ্ৰতে তেওঁক চিনাৰ প্ৰয়োজন বিশাল জন সমুদ্ৰতে তেওঁক চিনাৰ প্ৰয়োজন উঠা উঠা এফালে শাৰী শাৰী পাহাৰ আৰু আনফালে দ্বীপৰ বিলৰ বিশাল জলৰাশি তাৰ মাজতে এখনি জনজাতি গাঁও গাঁৱৰ নাম পামহি গুৱাহাটীৰ পৰা নাতিদূৰৈত অৱস্থিত এই পামহি গাঁৱৰ বাসিন্দাসকলৰ আৰ্থিক অৱস্থা কোনো কালেই ভাল নাছিল অনগ্ৰসৰতা আৰু নিৰক্ষৰতা এই ঠাইৰ অন্যতম পৰিচয় আছিল 2003 চনত এই ঠাইতেই ফুলিছিল এপাহ ফুল সেই ফুলৰ নাম পাৰিজাত একাডেমী এগৰাকী যুৱকৰ আশা সুধিয়া চেষ্টাত প্ৰাণ পাই উঠিছিল এটি অনুষ্ঠান লাহে লাহে দূৰ হ'বলৈ ধৰিছিল এই ঠাইৰ নিৰক্ষৰতা 2003 চনত এগৰাকী শিক্ষিত যুৱকে দুখীয়া ছাত্ৰ ছাত্ৰীক এগৰাকীমানক গোট খুৱাই আৰম্ভ কৰিছিল পাৰিজাত একাডেমী সন্মুখৰ চকুৰ আগতে এইখন এইটো কিমান দিনৰ কথা এইটো বেছি বছৰতো আজি 8 বছৰ হৈছে আৰু স্কুল উত্তম তেৰণৰ নেতৃত্বত পামহিত আৰম্ভ হৈছিল বিনামূলীয়া আধুনিক শিক্ষাৰ প্ৰতিষ্ঠান দুখীয়া ছাত্ৰ ছাত্ৰীক পঢ়ুৱাবলৈ আগবাঢ়ি আহিছিল কেইগৰাকীমান যুৱক যুৱতী নেতৃত্ব উত্তম তেৰণ বিদেশৰ পৰাও আহিছিল দুই এগৰাকী লোক পাৰিজাত একাডেমী হৈ পৰিল এক মিছন আৰু এই মিছনৰ নেতা হ'ল উত্তম তেৰণ I would say Uttam Teron is an exceptional individual he's changing things here in his local vicinity and he's making a difference for the local tribal children who may not get the opportunity
like other children who live in the inner city. I think it's a fantastic thing that Uttam Teron has created from he had 800 rupees and he had a cow shed and started to bring the children here from Garabonga, and he started to teach them maybe Assamese, Hindi, and to make them develop more and to learn new things, otherwise they maybe had not gone to school. And so they're learning new things every day and the school's expanding. পৃথিৱীত এনে বহু মানুহ আছে যিয়ে নিজৰ ভৱিষ্যতৰ কথাহে ভাবে, কিন্তু উত্তম তেৰণে নিজৰ কথা ভাবোতে নিজৰ সমাজখনকো সামৰি লৈছিল। তেওঁ ভাবিছিল গাঁৱৰ দুখীয়া শিশুৰ কথা, সিহঁতৰ ভৱিষ্যতৰ কথা। উত্তম তেৰণ, আপোনাৰ ল'ৰালি কালৰ জীৱনটোৰ কথা কওকচোন। ক'ত ডাঙৰ হ'ল, কেনেকৈ ডাঙৰ হ'ল, ক'ত পঢ়িলে, কি কৰিলে? মোৰ জন্ম পামহি গাঁৱতে, জনজাতি গাঁও। ইয়াতে এইখন গাঁৱতে পঢ়া শুনা কৰিছিলোঁ প্ৰাথমিক পৰ্যায়খিনিলৈ। তাৰপিছতে মই চতুৰ্থ শ্ৰেণী পাছ কৰাৰ পিছত কিবাকৈ মই চেণ্ট্ৰেল স্কুল বুলি মালিগাঁৱত এখন আছে, কেভি মালিগাঁও, তাত কিবা চিট পৰীক্ষা দি পেলাই পালোঁ, আৰু তেনেকেই মই CBSE কৰ্চৰ পৰা মেট্ৰিকটো পাছ কৰিলোঁ। আৰু সেইখিনি সময়ত আমি বৰ পঢ়া শুনাৰ প্ৰতি মন দিয়া নাছিলোঁ, কাৰণ ঘৰ ময়ে ডাঙৰ ল'ৰা, আৰু অঞ্চলত তেনেকেই শিক্ষাৰ তেনেকৈ ভাল এটা মানে ল'ৰা ছোৱালী পঢ়িছে যদি তেনেকৈ ভাল এটা পৰিৱেশ নাই, আৰু কাৰ লগত আলোচনা কৰিম, আমি নতুনত্ব নাপাওঁ। যিখিনি আমি জানো, বিশেষকৈ স্কুলৰ পৰা আহি আমি খৰি কাটিবলৈ যাওঁ, এইটো একদম সঁচা কথা। আৰু দাটো লৈ যাওঁ, কোঠাৰলৈ যাওঁ, যিটোকে গাঁৱৰ আমি থলুৱা ভাষাত আৰা বুলি কওঁ, সেইডাল লৈ আৰু সেইটো লৈ আৰু কাটিবলৈ যাওঁ, আৰু সেই খৰি চৰি ফালি বন্ধুসকলৰ লগত বিক্ৰী কৰিবলৈ যাওঁ, আৰু সেইখিনি যি পইচা পাওঁ খাই উৰিয়াই দিওঁ, আৰু সেইটো কৰি আমি আনন্দ পাইছিলোঁ। কিন্তু এতিয়া নহয়, সেইটো নাই, গছ গছনিও তেনেকুৱা ডাঙৰ নাই, এতিয়াতো সম্পূৰ্ণ বেলেগ, কিন্তু এনেকুৱা নাই। কিন্তু মোৰ কেনেকুৱা লাগিছিলে তেনেকুৱা এখন স্কুললৈ গৈ ল'ৰা ছোৱালীৰ মাজত? এইটো সাংঘাতিক, এইটো আপুনি ভাল প্ৰশ্ন সুধিছে মোক। যেতিয়া প্ৰথম ক্লাছ 5ত যাওঁ, কাৰণ যিহেতু হিন্দীহে কয় তাতে, ইংৰাজীটোও কম কয়, আৰু যিহেতু মই হিন্দীও ভালদৰে নাজানো, ইংৰাজীটোও ভালদৰে ক'বলৈ নোৱাৰোঁ, তেতিয়া কি কৰিছিলোঁ, মোৰ এটা ভয় ভাৱ, তাত যাম, মোক কি সুধিব, মই কি উত্তৰ দিম, এইটো মোৰ মানে মনত বিৰাট ভয়। আৰু এটাই কথা চিন্তা কৰিছিলোঁ, যি শিক্ষকে যি দিব সেইটো মই মুখস্থ কৰি যাম, মই বুজিটো নাপালেও মুখস্থ কৰি যাম, সেইটো মোৰ জীৱনত এটা সহজ হ'ব, আৰু সেইটো যদি সুধি দিয়ে মই উত্তৰটো দিব পাৰিম, লিখিব পাৰিম। এইটোৱে মোৰ মানে তাত পঢ়া কেইটাদিন মই সেইটোৱে কৰিছিলোঁ, আৰু তেনেকৈ অৱশ্যে মই পাছ কৰি ওলালোঁ। আপুনি কোন ক্লাছত আৰম্ভ কৰিছিল? ক্লাছ 5ৰ পৰা তাত পঢ়িছিলোঁ। 5ৰ পৰা 12লৈকে? হয়, তাতে মই ক্লাছ 10লৈ পঢ়িছিলোঁ। 10লৈ পঢ়িছিলোঁ। আকৌ হায়াৰ ছেকেণ্ডেৰী মই কলেজলৈ আহিলোঁ, কটন কলেজলৈ আহিলোঁ, কটন কলেজ চায়েন্সলৈ আহিলোঁ। হয়, তেনেকৈ। চ' কটন কলেজত 5টা বছৰ? নহয়, কটন কলেজত 2টা বছৰ কৰিলোঁ। হয়, তাৰপিছত মই আৰ্য বিদ্যাপীঠলৈ আহিলোঁ। আৰ্য বিদ্যাপীঠ। তেনেকৈ। আপোনাৰ কি পঢ়িছিলে আৰ্য বিদ্যাপীঠ? মই চায়েন্স, মই কলেজতো চায়েন্স আছিলে, HSতে। কিন্তু তেনেকৈ ভাল ল'ৰা ছোৱালী, ভাল ষ্টুডেণ্ট নহ'লোঁ, আৰু ভাল পাৰ্চেণ্টেজ লৈ পাছ কৰিব নোৱাৰিলোঁ, কাৰণ তেনেকুৱা গাইড কৰা আমাক বা এই লাইনত গ'লে ভাল হ'ব। কিন্তু মই যি ভাল লাগিছে সেইটোৱে লৈছোঁ। মা দেউতাই একো ক'ব নোৱাৰে, তুমি এইটো গ'লে তই বোলে এইটো লাইনত পঢ়িলে ভাল হ'ব, কোনোদিনে ক'ব নোৱাৰিলে। মই যিটো ভাল লাগিছে সেইটোৱে কৰিছোঁ। আৰু গুৱাহাটীৰ পৰা পামহিলৈ বহু বেছি দূৰ নহয়, কিন্তু অঞ্চলটোৰ সৈতে গুৱাহাটীৰ মানসিক দূৰত্ব বহু বেছি। উত্তম তেৰণে এই দূৰত্ব কমাবলৈ এককভাৱে চিন্তা কৰিছিল আৰু চেষ্টাও কৰিছিল। কিন্তু মোক এটা কথা কওকচোন, কিয় স্কুলখন আৰম্ভ কৰিলে? বিশেষকৈ এই অঞ্চলৰ ল'ৰা ছোৱালীবিলাক অনাই বনাই শিলৰ পোৱাৰি ওচৰে পাজৰে দৌৰা দৌৰি কৰি থাকে। কেতিয়াবা যদি পাথৰ আহি পেলাই যদি মোৰ পৰে, সিহঁতক যদি অকণমান যদি এটা মঞ্চ দিয়া নাযায়, সেইটো এটা মোৰ ষ্ট্ৰাইক কৰিছে। আৰু অঞ্চলতেই কাম কৰি থাকোঁতে এগৰাকী তিৰোতা পাথৰে ব্লাষ্ট হোৱাৰ পিছত বহুত দূৰলৈ গুচি গৈছিল। সেই পাথৰটো মূৰত পৰি কাম কৰি থাকোঁতে চোতালত বেহুচাই মৰি থাকিল। তেতিয়া সেই মহিলাগৰাকীৰো তেনেকৈ শিশু আছিলে, সৰু নাবালক। আৰু মোৰ মনতে ভাবিলে বাপেকটো সৰু, যিটো শিশুৰ মাতৃ মাৰা গ'ল, এইবিলাকেইটো কি কৰিব, যদি সিহঁতক যদি এটা কেয়াৰ যত্ন লওঁ, ভাল শিক্ষা দিব নোৱাৰিলে যিখিনি পাৰোঁ, আৰু তেনেকৈ কথাবিলাক অলপ মোৰ মনলৈ ষ্ট্ৰাইক কৰিছে। তেনেকেই সেনেকুৱা ল'ৰা ছোৱালীক যদি অলপ শিকাই ৰাখোঁ, তেনেহ'লে সিহঁতে এটা জীৱনত কিবা এটা কৰিবলৈ সক্ষম হ'ব, আৰু দীঘলীয়া পৰ্যায়। তেনেকৈ ভাবি সৰু এটা চেণ্টাৰ কৰা হ'ল 2003।
তিল তিলকৈ এটা অনুষ্ঠান গঢ়ি তোলাটো কিমান কঠিন কাম সেই কথা পাৰিজাত একাডেমীত উপস্থিত হলেই ভালদৰে বুজা যায়। বিগত 7টা বছৰত উত্তম তেৰণে অসীম ধৈৰ্যৰে কাম কৰি আহিছে। হতাশয় লোকে উপজাচি আহি দিয়া বৰঙণিৰে বিদ্যালয় চলাওঁতে বিভিন্ন অসুবিধাৰ সন্মুখীন হ'ব লগাও হৈছে, কিন্তু তাৰ মাজতে তেওঁ হাঁহিমুখে নিজৰ কামত আগবাঢ়ি গৈছে। ইয়াৰ সামগ্ৰিক পৰিস্থিতিয়ে হয় আপোনাক এখন নতুন বিদ্যালয় স্থাপন কৰিবলৈ আপোনাক অনুপ্ৰেৰণা দিলে বা বাধ্য কৰালে, হয় কিন্তু এনেকুৱা কিবা বিশেষ কিবা ইভেণ্ট বা বিশেষ কিবা এটা ঘটনা ঘটিল নেকি যাৰ দ্বাৰা ক'লে যে ঠিক আছে মই কাইলৈৰ পৰা এখন স্কুল আৰম্ভ কৰিম, তেনেকুৱা কিবা বিশেষ? তেনেকৈ বিশেষ ঘটনা নাই হোৱা। কেৱল মই মনত কৰিছোঁ যে কৰিম, প্ৰথমতে ভাবিছিলোঁ কৰিম নে এৰিম, সেইটো যুদ্ধৰ মধুৰ। কাৰণ কৰা মানে স্কুল নিচিনা এটা কেন্দ্ৰ এটা ষ্টাৰ্ট কৰাৰ পিছত এৰিবও নোৱাৰিম, সেইটো ফালে মই মন কৰিলোঁ। তেনেকৈ ডাঙৰ তেনে ঘটনা নাই যে এইটো কিবা এটা ইভেণ্ট হৈ গ'ল তাৰ কাৰণে মোৰ কৰিবলৈ বাধ্য, তেনেকৈ হোৱা নাই আৰু মই ইচ্ছা কৰিলোঁ। পিছত 2003ত আপুনি পাৰিজাত একাডেমী আৰম্ভ কৰিছিলে। 2003 জানুৱাৰীৰ পৰা। কোন শ্ৰেণীৰ পৰা আৰম্ভ কৰিছিলে আৰু কেনেকুৱা ছাত্ৰ আপুনি আনিবলৈ চেষ্টা কৰিছিলে? একদম প্ৰাক প্ৰাথমিক, একদম আমি যিটো কৈছে মুকুল অংকুৰ বুলি কোৱা হয়, একদম 4-3 বছৰ বয়সৰ যিবোৰ ল'ৰা ছোৱালী স্কুলত নাযায়, খৰি দেউতাসকলে ফিল্ড কোৱাৰীত কাম কৰে, তেনেকুৱা ল'ৰা ছোৱালীবিলাকক ঘৰত গৈ মা দেউতাক কৈছোঁ যে পঢ়াম, সিহঁতক ল'ৰা ছোৱালীক ফ্ৰী পঢ়াম, আপোনালোকে পঠাই দিয়ক, কিতাপ পত্ৰ বহি আমি এৰেঞ্জ কৰিম বা মই দিবলৈ চেষ্টা কৰিম, য'ৰে পৰা নহওক যোগাৰ কৰি দিম, আপোনালোকে পঠাই দিব, সিহঁতে 3 ঘণ্টাকৈ পঢ়িব। তেনেকুৱা মই ভাবি সিহঁতক তেওঁলোকৰ মা দেউতাক কৈছোঁ, প্ৰথমতে তেওঁলোকে পঠাবলৈ অনিচ্ছা। এটাই কথা মোক কয় যে পঢ়া শুনা কৰিনো কি হ'ব, এই কথাটো পঢ়া শুনা কৰিনো কি হ'ব, এইটোৱে কথা মই কৈছিলোঁ। কিবা এটাতো কৰিব, বাতৰি কাকত এখন পঢ়িব পাৰিব, ভাল বেয়া বুজিব পাৰিব, তেনেকুৱা কথাখিনি মই বুজিছিলোঁ। কিন্তু এটাই কথা একেবাৰে নীল নহ'ল। প্ৰথম আৰম্ভ কৰোঁতে জানুৱাৰীতে 4টা শিশুৰে ষ্টাৰ্ট কৰা হৈছিলে। প্ৰথম অৱস্থাত উত্তমে অকলেই আগবাঢ়িছিল, কিন্তু লাহে লাহে তেওঁক সহায় কৰিবলৈ 2-এজন লোক ওলাই আহিল। অসমৰ বিভিন্ন ঠাইৰ জনহিতৈষী লোক আগবাঢ়ি আহিল উত্তমক সহায় কৰিবলৈ। অসমৰ বাহিৰৰ পৰাও কিছু সংখ্যক লোকে স্বেচ্ছাই বিদ্যালয়লৈ আহি পাঠদান কৰি গ'ল। আফ্ৰিকা, অষ্ট্ৰেলিয়া, ইংলেণ্ড আদি দেশৰ পৰাও আহিল উত্তমক সহায় কৰিবলৈ। এডেলহঁতৰ দৰে যুৱতীয়ে ভাৰতলৈ আহি স্বেচ্ছাই বিদ্যালয়ত পাঠদান কৰিবলৈ ধৰিলে। We think he's a good man. He's shown us a lot about the school and how different people sponsor the children and have sponsored all the buildings that he's got. Yeah, we like working with him. It's very different because the children don't speak that much English, but they learn quite quick. So it's nice interacting with them. মাত্ৰ কেইগৰাকীমান ছাত্ৰ ছাত্ৰীৰে আৰম্ভ কৰা পাৰিজাত একাডেমীৰ পৰিসৰ বাঢ়িল। বিনামূলীয়াকৈ প্ৰদান কৰা উন্নত মানৰ শিক্ষা লাভ কৰাৰ সুযোগ ল'বলৈ লাহে লাহে ইচ্ছুক হ'ল স্থানীয় ছাত্ৰ ছাত্ৰীসকল। কিন্তু ইয়াৰ লগে লগে অন্য এটা সমস্যাও আহিল। সেই সমস্যা হ'ল আৰ্থিক সমস্যা। কিন্তু ইণ্টাৰনেটৰ মাধ্যমেদি উত্তমৰ সৎ প্ৰচেষ্টাৰ কথা বিশ্বৰ মানৱ দৰ্দীসকলে জানিব পাৰিলে। দেশ বিদেশৰ পৰা উত্তমক অভয় বাণী শুনালে, উত্তম তুমি যি কাম কৰি যোৱা আমি তোমাৰ লগত আছো। প্ৰথমতে সাউথ ইণ্ডিয়াৰ কিবা বাহাদুৰ দেই, মোক ভালদৰে নাম এড্ৰেছ দিয়া নাই, কিন্তু মই এখন চেক এখন দিছিলে 10,000ৰ, যদি তেনেকৈ টিচাৰসকলৰ যদি কিবা হেৰি প্ৰয়োজন হয় মিলাই ল'বা বুলি, তেনেকৈ দিলে। আৰু দিল্লীৰ পৰা নিতু কে সিং বুলি মহিলা এগৰাকী পাঞ্জাবী, তেওঁলোকে এখন মেগাজিনত পাই পেলাই খবৰটো পায়, তেনেকৈ পাৰিজাত একাডেমীত প্ৰেৰণ কৰিলে 10,000 তেনেকৈ আছে। তেনেকৈ গুৱাহাটীত মিলন ডক্টৰ MK বৰুৱা বুলি তেখেতে আমাক প্ৰতি মাহে 1,000 কৰি দিয়া আৰম্ভ কৰিছিল। তেতিয়া প্ৰায় আমাক 2 বছৰমান দিলে, 2 বছৰমান দিছিলে।
এই বস্তুটো আমাক যেতিয়া দিছিলে সঁচাকৈ ভাবিছিলোঁ যে তেনেকুৱা আমিও ডাটা পাম নেকি, সঁচাকৈ তেনেকুৱা আগ্ৰহ মানুহ আছে। তেনেকৈ তেওঁলোকৰ ফ্ৰেণ্ড শুনি মই পাহৰিলোঁ নামকেইটা এতিয়া ইণ্ডিভিজুৱেলি, কিন্তু এতিয়া কিছুমান অৰ্গেনাইজেশ্যন আগবাঢ়ি আছে, যেনে স্মাইল ফাউণ্ডেশ্যন, আছাম ফাউণ্ডেশ্যন নৰ্থ আমেৰিকা, তাৰপিছতে আমাৰ স্কুল ৰুম কিছুমান আমাক বনাই দিছে, আছাম ফৰ এডুকেশ্যন US, এছ'চিয়েশ্যন ফৰ ইণ্ডিয়াছ ডেভেলপমেণ্ট US, আধাৰ বুলি নেডাৰলেণ্ডৰ, দ্য ৰ'জ VJW বেলজিয়াম, তেনে নাৰায়ণী গোলাপ ফাউণ্ডেশ্যন বুলি মুম্বাই, তাৰপিছত ৰমেশ কাছুলীয়া মুম্বাই, তেনেকুৱা। উত্তমৰ শিক্ষাৰ জিগচি বন্তি তাৰ পোহৰ বহু দূৰলৈ গৈছে। মেঘালয় সীমান্তৰ পৰাও ছাত্ৰ ছাত্ৰী আহিছে পাৰিজাত একাডেমীত পঢ়িবলৈ। দূৰৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিদ্যালয়ৰ চৌহদত গঢ়ি তোলা হৈছে বিনামূলীয়া সৰু ছাত্ৰাবাস আৰু ছাত্ৰী নিবাস। এই সৰু হোষ্টেলত থাকিয়েই দুখীয়া ছাত্ৰ ছাত্ৰীসকলে কৰিছে বিদ্যাৰ সাধনা, ঈশ্বৰৰ প্ৰাৰ্থনা। এটা অনগ্ৰসৰ অঞ্চলত শিক্ষাৰ জাগৰণ অনাটো কঠিন কাম, কিন্তু লাহে লাহে হলেও পাৰিজাত একাডেমীৰ জৰিয়তে এই জাগৰণৰ শুভাৰম্ভ ঘটিছে। সাকাৰ হবলৈ ধৰিছে উত্তমৰ সপোন। পাৰিজাত একাডেমী এতিয়াৰ অৱস্থাত আমি পৰিকল্পনা কৰিছোঁ মই এটা ফুল ফ্লেজত যদি আমি কম্পিউটাৰ লেব কৰিব পাৰোঁ, লাইব্ৰেৰীটো যদি অকণমান উন্নত কৰিব পাৰোঁ, তাৰ লগতে যদি আমি ইয়াতে যিহেতু আমাৰ হেণ্ডিকেপ আছে, ডে কেয়াৰ চেণ্টাৰটো ফুল ফ্লেজতে কৰাৰ কাৰণে ভাবি আছোঁ। আৰু 100জন ল'ৰা ছোৱালী জনজাতীয় গাঁও গড়ভঙা বুলি আছে, য'ত নেকি এডপ্ট কৰিছোঁ, এডপ্ট মানে তাত আমি নন ফৰ্মেল এডুকেশ্যন চেণ্টাৰ কৰিছোঁ। তাৰমানে 100টা ল'ৰা ছোৱালীক আমি ৰখাৰ এটা প্লেন কৰি আছোঁ। সেইটো 2 বছৰৰ ভিতৰত কমপ্লিট কৰিম বুলি এটা আশা কৰিছোঁ। কি হয় নাজানো, কিন্তু 100টা ল'ৰা ছোৱালীক ৰাখিবৰ কাৰণে প্ৰয়াস কৰিম। এতিয়ালৈ আমি 21টা ৰাখিছোঁ, যাতে 100টা যদি কৰিব পাৰোঁ, অন্ততঃ এডুকেশ্যনটো তাত ভালদৰে কৰিব পাৰিম, ভালদৰে 10 years 20 years টাৰ্গেট লৈ এটা মুভমেণ্ট আনিব পাৰিম বুলি ভাবিছোঁ। এটা সপোন সাকাৰ হোৱাৰ লগে লগে জন্ম হয় আন এটি নতুন সপোনৰ। উত্তমৰো আছে আৰু বহু সপোন। আমি নিশ্চিত যে আগন্তুক কেইবছৰৰ ভিতৰত আপোনালোকৰ এটা সুসজ্জিত কম্পিউটাৰ লেবৰেটৰী হ'ব, আপোনালোকৰ এটা ভাল লাইব্ৰেৰী হ'ব, আপোনালোকৰ এটা ভাল ছায়েন্সৰ লেবৰেটৰী হ'ব। চ' সেই বিষয়ে আমি যথেষ্ট নিশ্চিত। কিন্তু আমি এইটো জানিব বিচাৰিছোঁ যে আপোনাৰ সপোন কি খালি পাৰিজাত একাডেমী কি গড়চুকতে থাকিব, নে পাৰিজাত একাডেমীৰ অসমৰ বিভিন্ন চুক কাণলৈ, য'ত এতিয়াও চৰকাৰী শিক্ষা ব্যৱস্থা সম্পূৰ্ণ হৈ উঠা নাই, বা যোনটো স্তৰৰ হ'ব লাগে সেইটো স্তৰৰ হোৱা নাই, কি তালৈ আপুনি পাৰিজাত একাডেমী লৈ যোৱা সপোন আছেনে? মোৰ কিছুমান ফ্ৰেণ্ডে বিভিন্ন ডিষ্ট্ৰিক্টত এই ধৰণে মডেল, পাৰিজাত একাডেমী নিচিনা মডেল NC হিলছৰ পৰা খবৰ ল'বলৈ আছিল, কাৰ্বি আংলঙৰ নিচিনা, শোণিতপুৰ, ধেমাজি, তেনেকুৱা কিছুমান ফ্ৰেণ্ডে ডিব্ৰুগড়, শিৱসাগৰ তেনেকৈ কৰিছে। সুধিছিলে মোক ইয়াৰ মডেলটো আমি লৈ যাব পাৰোঁ নেকি, তেনেকৈ সম্প্ৰসাৰণ কৰিব বিচাৰি নেকি। তো মই তেনেকৈ ভাবিছোঁ, ঠিক একেধৰণে পাৰিজাত একাডেমী নামাকৰণৰে বিভিন্ন ডিষ্ট্ৰিক্টত যদিও মোৰো ইচ্ছা আছে, ঠিক তেনেকৈ কৰিব পৰা যাব। কিন্তু তাত হয়তো পাৰিজাত একাডেমী নামেৰে নহয়, অন্য নামেৰে হওক, তাৰে মানুহে বিচৰা মতে, কিন্তু তাতো য'ত হ'ব সেই অঞ্চলৰ অন্তত ডেডিকেটেড অকণমান যদি 2-এটা ইউথ পোৱা যায়, কাম এটা প্ৰফেচনেলি কৰক, তেনেকৈ যদি অকণমান ডেডিকেটেড ইউথ পোৱা যায়, হয়তো সৰুকৈ আৰম্ভণি 2-3টা ডিষ্ট্ৰিক্টত চাব পাৰি। মই ভাবিছোঁ 2 বছৰমানৰ ভিতৰত চাব পাৰি পৰীক্ষামূলকভাৱে। যদি ভালদৰে হয় ফুল ফ্লেজত আমি তেনেকৈ পাৰিজাত একাডেমী নিচিনাকৈ ফৰ্মেল এডুকেশ্যন আণ্ডাৰ প্ৰিভিলেজ যিসকলে শিক্ষাৰ পৰা সঁচাকৈ বঞ্চিত হৈ আছে, অন্ততঃ অলপ কোৱালিটি এডুকেশ্যন তেনেকৈ কৰাৰ মোৰো ইচ্ছা আছে, যিবোৰ অকণ পিছপৰা অঞ্চলত, য'ত নেকি ঢুকি পোৱা নাই, সৰ্বশিক্ষা গৈ পোৱা নাই, তেনেকুৱা অঞ্চলত। পামহিৰ দৰে সৰু আৰু পিছপৰা অঞ্চল এটাৰ পৰা উত্তম তেৰণে গোটেই বিশ্বৰ সৈতে যোগাযোগ কৰিবলৈ কিদৰে সক্ষম হ'ল? উত্তমৰ সজ কামনাৰ খবৰ পৃথিৱীয়ে কেনেকৈ জানিব পাৰিলে?
এজন সহজ সৰল মানুহ উত্তমৰ মনৰ খবৰ পৃথিৱীয়ে জানিব পাৰিলে আধুনিক প্ৰযুক্তিৰ যোগেদি। এই প্ৰযুক্তিৰ দ্বাৰাই উত্তমে নিজৰ লক্ষ্য আৰু দৃষ্টিৰ সীমাবদ্ধতা আঁতৰ কৰিলে। এইটো সঁচাকৈ মোৰ মানে এতিয়া ভাবি যদি চাওঁ কিবা আচৰিত যেনে মোৰ লাগে এতিয়া, কিন্তু সহজ যেনো লাগিছে। অৱশ্যে আমাৰ ৱেবছাইটটো আমেৰিকাৰ ইণ্ডিয়ান NRI বনাই দিছে, তাৰ পৰা বুলিও যে মানুহে জানিছে সেইটোও নহয়। অৱশ্যে আমি ৱেব পাব্লিচিটিবিলাক কৰোঁ, যেনেকৈ ব্লগটো মই আপডেট কৰি থাকোঁ, আৰু কিছুমান ৱেবছাইট আছে য'ত নেকি আমি সোমাই দিব পাৰোঁ ইনফৰ্মেশ্যনখিনি, তাত অ'পেন থাকে অপশ্যনটো। তেনেকৈ ৱেবছাইটবিলাকত আমি ক্লিক কৰি চোৱাৰ পিছত অন্য স্কুল বা অৰ্গেনাইজেশ্যন আন অৰ্গেনাইজেশ্যন সোমাব পাৰে তথ্য, তেনেকৈ এইবোৰ মই চাৰ্চ কৰোঁ, গুগল চাৰ্চ কৰোঁ। তেতিয়া বহুত চোৱাৰ পিছত কিছুমান ভাল লগাবিলাক মই গম পাওঁ যে এইটো এডুকেশ্যনৰ লগত ৰিলেটেড হ'ব পাৰে আৰু মানুহে জানিব। তেনেকৈ এইবোৰ অকণমান খুচৰি অলপ বিচাৰি অলপ সময় লয়, তাত ইনফৰ্মেশ্যন ফটো তেনেকৈ আপলোড কৰি দিওঁ। তেনেকৈ ব্লগ, তেনেকৈ টুইটাৰ, এইবোৰৰ পৰা কিছু সম্প্ৰসাৰণ হৈছে। সামাজিক অসমতা কি সেয়া পামহিলৈ আহিলেই বুজা যায়। উত্তমে এই ঠাইত থাকিয়েই এই অসমতাৰ বিপক্ষে যোগাত্মকভাৱে যুদ্ধ কৰিছে। এইখন দীপৰ বিল, গুৱাহাটীৰ ওচৰতে, কিন্তু মানসিক বহুত দূৰ। ইয়াৰ অঞ্চলৰ মানুহখিনি যিহেতু খৰি কাটি তেনেকৈ কৃষিজীৱী, গতিকে ইয়াৰ মানুহখিনিক প্ৰথমতে পতিয়ন কৰাওঁতে ধৰক আমি যেতিয়া আৰম্ভ কৰিছিলোঁ পাৰিজাত একাডেমি, বুজাবলৈ খুব টান, মানে সিহঁতে বুজি নাপায়, শিক্ষাৰ প্ৰয়োজনৰ অনুভৱটো নকৰিছিল। এতিয়া লাহে ধীৰে আজি 2003 পৰা আজি 2010 এইখিনি ভিতৰত গেপত এতিয়া অলপ ক্ৰমান্বয়ে অকণমান বুজিবলৈ চেষ্টা কৰিছে যে শিক্ষাটো অলপ প্ৰয়োজন। আমি গুৱাহাটীত ওচৰতে লাগি থকা মানুহখিনি যদি ল'ৰা ছোৱালী যদি শিক্ষাৰ পোহৰলৈ নিনিওঁ, তেতিয়াহ'লে আমাৰ বিপদ এটা আহি আছে, তেনেকুৱা এটা অনুভৱ কৰিছে এতিয়া। উত্তম তেৰণৰ কামৰ মূল্যাংকন কেইবা প্ৰকাৰেও কৰিব পাৰি। প্ৰথমতে ক'ব পাৰি যে এয়া হ'ল এগৰাকী সাধাৰণ নাগৰিকে কৰা অসাধাৰণ কাম। দ্বিতীয়তে ক'ব পাৰি যে তেওঁৰ এই সৎ কামে সমাজত এক ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। তৃতীয় কথাটো হ'ল পামহিৰ দৰে ঠাই এখনৰ পৰা উত্তম তেৰণে যিদৰে বিশ্বৰ আন ঠাইৰ সৈতে সংযোগ স্থাপন কৰিবলৈ সক্ষম হৈছে, সেয়া নতুন পুৰুষৰ বাবে এক প্ৰেৰণাৰ সমল। চতুৰ্থতে উত্তম তেৰণৰ কামত ফুটি উঠা সেৱাৰ মনোভাৱে সমাজক এক নৈতিক মনোবল প্ৰদান কৰিছে। উত্তম তেৰণৰ এই কাম মানৱতাৰ সপক্ষে এক নীৰৱ বিপ্লৱ। এনে বিপ্লৱ আমাৰ গৌৰৱ, সমাজৰ বৈভৱ। অসমত পৰিৱৰ্তনৰ এতিয়াও আশা আছে, কিয়নো ভাল মানুহে আমাৰ মাজত কাম কৰি আছে। ভাল মানুহ দৃষ্টিত ধৰা নপৰে, সমাজৰ বাবে চিন্তিত, ঘৰে বাহিৰে গুজৰি গুমৰি মৰে, আনক ৰিক্ত নকৰে। অনেক ক্ষেত্ৰতে আছে তেনে লোক কাম কৰে যি সমাজৰে, অনেক ক্ষেত্ৰত আছে তেনে লোক কাম কৰে যি সমাজৰে। উঠা 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 জাগি উঠা, অ জনতা সচেতন, আনা পোহৰলে সেই কৰ্মীজনক, আনা সমুখলে সেই দীপ্ত প্ৰাণক, সমাজৰ কামতেই উচৰ্গিছে যি নীৰৱে প্ৰাণ